নমস্কাৰ মোৰ ইউটিউব চেনেলৰ শুভাকাংক্ষীসকল আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। পুনৰ আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বহু দিনৰ মূৰত এয়া ট্ৰেইনত উঠি দুলীয়াজান আহিছোঁ। মোৰ সৰু ভাইটি মুনহঁতৰ পৰিয়ালটোৰ লগত ডাঙৰ ভাইটি ঘৰলৈ। তাৰপিছত আহিলোঁ আমি দুলীয়াজানত থকা মোৰ মামাৰ জীয়েক সৰুভনী ঘৰলৈ। তাই যে আমাক বহুত মৰম কৰে। সৰুভনী ঘৰত আমাক খাবলৈ বহুত কিবা কিবি উলিয়াই দিছে। মোৰ প্ৰিয় চিৰা জলপান দৈ, লগতে তাতকৈ প্ৰিয় কালাকান এয়া খাবলৈ দিছে। সৰুভনীয়ে বহুত মৰমেৰে আৰু অন্তৰ খুলি দিয়া চিৰা জলপান, কালাকান, চাহ মন ভৰি খালোঁ। তাৰপিছত আমি ফটো মাৰিবলৈ লাগি গ'লোঁ। সৰুভনীৰ ঘৰৰ পৰা বিদায় লৈ আমি ডাঙৰ ভাইটিৰ ঘৰলৈ গুচি আহিলোঁ। পিছদিনা পুনৰ আমি আন এঠাইলৈ যাবলৈ ল'লোঁ। ক'লৈ গৈছোঁ আপোনালোকক দেখুৱাম। তাত আমি এজনী ধুনীয়া চৰাই দেখিলোঁ। এই চৰাইজনীৰ নাম টাৰ্কি বুলি কয়। জীৱনত প্ৰথম দেখিছোঁ একেবাৰে ওচৰৰ পৰা। ইমান ধুনীয়া ফেমিলি আছে ন। ইয়ালৈ আহি মই পাতি লোৱা মা দেউতাৰ লগত এয়া মাজত সোমাই ফটো মাৰিছোঁ। স্মৃতি হিচাপে জীয়াই থাকিব মোৰ ইউটিউব চেনেলত চিৰদিন। পাছদিনা আমি পুনৰ ঘৰলৈ আহিবলৈ দুলীয়াজান ষ্টেচনলৈ আহিলোঁ। আমাক আগবঢ়াবলৈ আমাৰ ডাঙৰ ভাইটি, ঘৈণীয়েক আইদেউ আৰু তাৰ পুতেক মন আহিল। আমি সকলোৱে মিলি ফটো মাৰিলোঁ যাতে স্মৃতি হিচাপে জীয়াই থাকিব। ইতিমধ্যে ট্ৰেইন আহি পালেহি, গতিকে আমি যাবলৈ সাজু হ'লোঁ। সকলোকে বাই বাই দিলোঁ।